Hello everyone, welcome back to our channel. খুব তাৎক্ষণিকভাৱে ভিডিঅ'টো বনাইছো আমি গতিকে কিবা ভুলভ্ৰান্তি হ'লে ক্ষমা কৰি দিব আৰু আমি ট্ৰাই কৰিছো গোটেইখিনি জেনুইন একদম লেজিটিমেট কন্টেন্ট ৰাখিবলৈ ইনফৰমেশনখিনি যাতে 100% লেজিটিমেট হয় গতিকে আমি কলম নকৰি আৰম্ভ কৰিছো এতিয়া আপোনালোকৰ কাৰণে এটা খুখবৰ আছে যি সকলে ইমান দিনৰ পৰা অধীৰ অপেক্ষাৰে ৰৈ আছিল গতিকে এতিয়া ফাইনালি আমাৰ আজি 18 তাৰিখে 18 মেত আপোনাৰ আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ফেসবুক লাইভ অনুষ্ঠান এটা হৈ গল অকনমান আগতে 9টা বজাত হৈ গৈছে ৰাতি গতিকে এই অনুষ্ঠানটোত গোটেইখিনি কথা তেও ফাইনালি ঘোষণা কৰিলে যে কোন তাৰিখে ৰিজাল্ট দিব এতিয়া এইটো ফেসবুক লাইভত এডিআৰই তাৰ পিছত স্কিল টেষ্ট মানে এডিআৰইৰ স্কিল টেষ্ট লগতে গ্ৰেড এটোটো আপোনাৰ গ্ৰেড 3 বা 3rd গ্ৰেডৰ স্কিল টেষ্ট হ'ব তাৰ পিছত আপোনাৰ গ্ৰেড 4ৰ গ্ৰেড 4ৰ আপোনাৰ ভাইভা মানে মৌখিক কোন তাৰিখে হ'ব হিটো ৰিজাল্টৰ কথাও কৈছে লগতে আমাৰ টেটকাম ৰিক্ৰুটমেন্ট টিচিআৰ বুলি ক'লো মই ইয়াৰ আপোনাৰ ফাইনেল প্ৰভিজনেল মেৰিট লিষ্ট কোন তাৰিখে উলিয়াব হিটো কথাও কৈছে প্ৰভিজনেল মেৰিট লিষ্ট মানে হৈছে আপোনাৰ 1:2 ৰেচিঅ'ত যিখন মেৰিট লিষ্ট উলিয়াৰ কথা আছিল গতিকে আমি পলম নকৰি ভিডিঅ'টো চাই লওঁ আপোনালোকক মই বাৰু ভিডিঅ'টো দেখুৱাৰ আগতে মোৰ কথাখিনি কৈ লৈছো কাইন্ডলি 2 মিনিট সময় শুনিব মই ৰিকুৱেষ্ট কৰিছো গতিকে আজি বহুত দিনৰ পৰা মানে লাষ্ট মই ভিডিঅ'টো আপোনাক হয়তো আজি প্ৰায় 10-12 দিন আগতে দিছিলো যেটো ভিডিঅ'ত মই কৈছিলো যে মোস্ট প্ৰবেবলি 5th মেৰ ভিতৰত ৰিজাল্ট আহিব লাগে বা 5th মে এটা মোস্ট প্ৰবেবল ডেট 5 মে যত আপোনাৰ টেটকাম ৰিক্ৰুটমেন্টৰ ৰিজাল্ট দিব বুলি কৈছিলো মানে প্ৰভিজনেল মেৰিট লিষ্ট উলিয়াব বুলি কৈছিলো তে এইদিনাখনৰ পৰা মানে মোৰ একচুয়ালি মনে যোৱা নাছিল ইমান দিন ভিডিঅ' বনাবলৈ কাৰণ এটা অলপ বেয়াও লাগিছে মই কলো ইমান ওপেনলি কথাখিনি কাৰণ মই একচুয়ালি নিজৰ কথাৰ ওপৰত ভিত্তি কৰি কোৱা নাছিলো আপোনাৰ যদি মনত আছে লাষ্ট মান্থত চিফ মিনিষ্টাৰ্স লাইভত মানে আজি পৰা প্ৰায় 2 মাহ আগত যেতিয়া চিফ মিনিষ্টাৰ্স লাইভ কৰিছিল তেতিয়া তেওঁ কৈছিল মানে 7th মেৰ আগত ৰিজাল্ট দিব গতিকে 7th মেৰ আগত এটা প্ৰবেবল ডেট আছিল 5th মে মই হেতু ভাবিয়ে মানে তেখেতৰ কথাটো সত্য হ'ব বুলি ভাবিয়ে কৈছিলো এতিয়া বাৰু যি নহওক এতিয়া ফাইনালি ৰিজাল্টৰ ডেট ঘোষণা হৈ গল সো মই কথাখিনি কৈ দিছো এতিয়া চাওক মই ফাৰ্ষ্টতে আপোনাৰ এডিআৰইৰ কথাটো কৈ লৈছো চাব বুজিব ট্ৰাই কৰিব এডিআৰইৰ কাৰণে আপোনাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 গ্ৰেড 3 ৰ কাৰণে আপোনাৰ যেটো স্কিল টেষ্ট হ'ব স্কিল টেষ্ট আপোনাৰ 15 জুন 15th জুনৰ পৰা ষ্টাৰ্ট হ'ব আকৌ কৈছো গ্ৰেড 3 ৰ স্কিল টেষ্ট 15 জুনৰ পৰা ষ্টাৰ্ট হ'ব লগতে গ্ৰেড 4 ৰ ভাইভা বা মৌখিক বা ষ্টেনোগ্ৰাফাৰ যি আছে তেওঁলোকৰো ষ্টেনোগ্ৰাফাৰ প্ৰেক্টিকেল টেষ্ট তাৰ পিছত গ্ৰেড 4 ৰ মৌখিক বা ভাইভা গ্ৰেড 3 ৰ স্কিল টেষ্ট কম্পিউটাৰ স্কিল টেষ্ট সকলোবোৰ 15 জুনৰ পৰা ষ্টাৰ্ট হ'ব আৰু তেওঁ কৈছে যে 15 জুনৰ পৰা ষ্টাৰ্ট হৈ আপোনাৰ 15th জুনত ষ্টাৰ্ট হ'ব আৰু এক মাহৰ ভিতৰত মানে 30 ডেজৰ ভিতৰত এই প্ৰসেসটো কমপ্লিট কৰিব অৰ্থাৎ 15 জুনৰ পৰা 15th জুলাই তো গতিকে 15 জুলাইৰ ভিতৰত গোটেইখিনি প্ৰসেস কমপ্লিট হৈ যাব তাৰ পিছত ৰিজাল্ট ডিক্লেয়াৰ কৰিব এতিয়া ৰিজাল্টৰ কোন তাৰিখে ৰিজাল্ট দিব হিটো বাৰু আমাক এতিয়ালৈ কোৱা নাই নেক্সট ফেসবুক লাইভত ক'ব তো হোপফুলি আপোনালোকে গম পালে যে 15th জুনত এডিআৰই স্কিল টেষ্ট গ্ৰেড 3 ৰ কাৰণে গ্ৰেড 4 ৰ ভাইভা তাৰ পিছত ষ্টেনোগ্ৰাফাৰ টেষ্ট আৰম্ভ হ'ব গতিকে আপোনালোকে সাজু হ'বলৈ হ'ল নেক্সট আপোনাৰ কৈছে এতিয়া আপোনাৰ টেটকাম ৰিক্ৰুটমেন্ট আমাৰ টিচাৰ গিনিৰ কাৰণে আহো এসপাইৰিং টিচাৰ্স গতিকে টেটকাম ৰিক্ৰুটমেন্টত মই লাষ্ট ভিডিঅ' বনাইছিলো তেতিয়া কৈছিলো যে মানে আগত চিফ মিনিষ্টাৰৰ যেটো প্ৰিভিয়াস লাইভ আছিল তেওঁটো এইকেদিন বহুত দিন লাইভ অহাই নাছিল সেই লাইভটোৰ ওপৰত ডিপেন্ড কৰি কৈছিলো যে 5th মেত ৰিজাল্ট দিব বা প্ৰভিজনেল মেৰিট লিষ্ট ডিক্লেয়াৰ কৰিব কিন্তু আজি ভিডিঅ'ত তেওঁ ফাইনালি ক'লে যে 5th মেত নহয় এটো ৰিজাল্টটো হ'ব আপোনাৰ 5th জুন মই আকৌ কৈছো 5 জুনত এই স্কিল টেটকাম ৰিক্ৰুটমেন্টৰ জিটি আৰু পিজিটি জিটি এণ্ড পিজিটিৰ 1:2 ৰেচিঅ'ত মেৰিট লিষ্ট ডিক্লেয়াৰ কৰিব এতিয়া 1:2 মেৰিট লিষ্ট ডিক্লেয়াৰ কৰিব বুলি তেওঁ কিন্তু বৰ্ডেৰে 1:2 বুলি কোৱা নাই তেওঁ কৈছে যে provisional merit list তো provisional merit listor হেইটোই মিনিং provisional খন ফাইনাল মেৰিট লিষ্ট নহয় মই বুজাই দিছো এটা কথা চাওক provisional merit listত কি কৰিব 1:2
যেহেতু আগতে কৈছিল যেটো নিয়মত নিব বুলি সেই সেম নিয়মত মানে 1:2 ৰেশিওতে আপোনালোকক সিলেক্ট কৰিব টেটকাম ৰিক্ৰুটমেন্ট টেষ্টৰ জিটি আৰু পিজিটিৰ যেটো আপোনাৰ ৰিজাল্ট আছে মানে টেটত পোৱা নম্বৰৰ ভিত্তিত আপোনাৰ মেৰিট লিষ্ট উলিয়াব আৰু মেৰিট লিষ্ট 5 জুনত উলিয়াব গতিকে 5 জুনৰ পিছত ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ মানে মই আকৌ কৈছো মেৰিট লিষ্ট ওলাব 1:2 5th জুন ঠিক আছে তাৰ পিছত 2-4 দিন পিছৰ পৰা ডকুমেন্ট ভেৰিফিকেশন আৰম্ভ হৈ যাব ডকুমেন্ট ভেৰিফিকেশন কেইদিনমান চলিব যেনেকে বিটিআৰত চলিল দেখা পালে আপোনালোকে 4-5-6 দিন যি চলে আৰু এসপ্তাহ যি লাগে এইখিনি কেইদিনত ডকুমেন্ট ভেৰিফিকেশন হৈ আপোনাৰ কি কৰিব যিখিনি মানুহৰ ডকুমেন্ট ক্লিয়াৰ আছে মানে একদম ফুল প্ৰুফ আছে কাৰো অসুবিধা নাই ডকুমেন্টত আৰু নম্বৰো ভাল পাইছে মানে ওপৰৰ পৰা ৰেংকিংত আছে টপ সাপোজ আমাৰ কিমান পোষ্ট আছে মই ধৰি লৈছো প্ৰায় 9000 পোষ্ট আছে টপ 9000 ত থকা মানুহখিনিয়ে চাকৰি ফাইনালি পাব আৰু ফাইনেল মেৰিট লিষ্ট ডিক্লেয়াৰ কৰিব তো মই এতিয়া এইটো ক'ব নাযাওঁ কোন তাৰিখে ফাইনেল মেৰিট লিষ্ট উলিয়াব গতিকে এইটো পিছত কেইদিনমান পিছত এনো চিফ মিনিষ্টাৰে আকৌ এটা লাইভত কৈ দিব গতিকে আমি বুজিব লগা কথাখিনি হ'ল এতিয়া যে 5th জুনত আপোনাৰ provisional merit list উলিয়াব obviously 1:2 ৰেশিওত উলিয়াব তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন হ'ব ডকুমেন্ট ভেৰিফিকেশনৰ যি সকলৰ ডকুমেন্ট ক্লিয়াৰ আছে তেওঁলোকক ফাইনালি ফাইনেল মেৰিট লিষ্টত সিলেক্ট কৰা হ'ব আৰু তেওঁলোকৰ চাকৰি হ'ব বুজি পালে কথাখিনি এতিয়া চাওক মই ইয়াতে অকনমান সৰু কথা এটা কৈছো মানে ডকুমেন্ট ভেৰিফিকেশনত এটা প্ৰসেস এটা প্ৰবেবিলিটি আছে দেই যে যেটো আপোনাৰ provisional merit list উলিয়াব 5 জুনত সেই মেৰিট লিষ্টখন কিন্তু দুটা মেথডত উলিয়াব পাৰে এতিয়া আমি যদিও কৈ আছো যে আপোনাৰ মাৰ্ক ওয়াইজ আপন মেৰিট লিষ্ট উলিয়াব মানে সাপোজ আমাৰ পেপাৰখন কিমানৰ আছিল মনত আছে যদি আপোনাৰ 140 মাৰ্কছৰ আছিল ধৰি লৈছো জিটি সায়েন্সত আৰ্টছত মেটাৰ নকৰে কিবা এটা আৰু মুঠতে যিকোনো এখন পেপাৰত টপ স্কোৰ কৰিছে এজন ক্যান্ডিডেটে আমি জাস্ট ধৰিয়ে লৈছো 105 টপ স্কোৰাৰ তাৰ পিছত তেও যাব 1 নম্বৰত 104 সেকেন্ড স্কোৰাৰ তেও 2 নম্বৰত যাব 103 থাৰ্ড স্কোৰাৰ তেও 3 নম্বৰত যাব এনেকে কিন্তু মেৰিট লিষ্টখন ডিক্লেয়াৰ নকৰিবও পাৰে কাৰণ কিয় জানেনে আমাৰ সাপোজ 10টা পোষ্ট আছে ধৰি লৈছো বুজিব ট্ৰাই কৰিব এইখিনি কথা 10টা পোষ্ট আছে গতিকে কেইজন মানুহৰ মেৰিট লিষ্ট উলিয়াব টোটাল 20 জন মানুহৰ 1:2 কে হলে 20 জন মানুহৰ নাম ঘুমাব মেৰিট লিষ্টখনত প্ৰভিজনেল মেৰিট লিষ্টত এতিয়া এই 20 জন মানুহৰ একো যদি 20 জন মানুহৰ ক্ষেত্ৰত যদি এনেকুৱা কৰে যে মাৰ্ক ওয়াইজ যদি ভাগ কৰি দিয়ে 1 2 3 4 5 6 এনেকে যদি কৰি দিয়ে তেতিয়াতো দেখাক দেখি এনেকুৱা হৈ যাব ন যে ফাৰ্স্ট যি কেইজন 10 জন আছে 1 ৰ পৰা 2 3 4 এনেকে যাই যি প্ৰথম 10 জন আছে যেহেতু মাৰ্ক ওয়াইজে ভাগ কৰিছে মানে ৰেংকিং দিছে সেই 10 জনে চাকৰি পাব বুলি কথাটো অলমোস্ট ফাইনেল হৈ যাব হয় না নহয় গতিকে মোৰ এনেকুৱা লাগিছে মোৰ পাৰ্সোনেল অপিনিয়ন দে মোৰ পাৰ্সোনেল থট এইটো যে হয়তো তেনেকুৱা নকৰিবও পাৰে তেনেকুৱা নকৰি কেনেকুৱা কৰিব পাৰে যে ৰেংকিং ওয়াইজ 1 2 3 এনেকে মাৰ্ক ওয়াইজ ভাগ নকৰি বা লিষ্টখন নুলিয়াই তেওঁলোকে এটা কাম কৰিব পাৰে যে এলফাবেটিক ওয়াইজ লিষ্টখন উলিয়াই দিব পাৰে সাপোজ কাবাৰ নাম এৰে স্টাৰ্ট হয় অনমোল মোৰ এতিয়া নাম মনত আহা নাই মুখত বাৰু এইকাৰণে কৈছো অনমোল আব্দুল তাৰপিছত অনন্ত নাম ওয়াইজ এলফাবেটিক ওয়াইজ কি কৰিব পাৰে তেওঁ লিষ্টখন উলিয়াব পাৰে তেতিয়া আপুনি ধৰিব নোৱাৰিব কিন্তু অনমোলে কিমান মাৰ্ক পাইছে আব্দুলে মাৰ্ক বেছি পালে নে অনন্তয়ে মাৰ্ক বেছি পালে কোনবা টপ 10ত আছে সৰি টপ 10000ত আছে টপ 9000ত আছে এইখিনি বস্তু আপোনালোকে ধৰিব নোৱাৰিব বা কোনেও ধৰিব নোৱাৰিব ঠিক হয়তো তেনেকুৱা প্ৰসেছতো প্ৰভিজনেল মেৰিট লিষ্টখন উলিয়াব পাৰে মোৰ এটা পাৰ্সোনেল থিংকিং হোপফুলি কথাখিনি বুজি পাইছে সো মই এতিয়া লাষ্টত ভিডিওটো এড কৰি দিছো আপোনালোকে নিজে চাই লব ভিডিওটো চাই লওক আপোনালোকে আগবঢ়াব শ্ৰদ্ধাৰ ৰাইজ বহুতে মোক এইকেইটা দিন সুধি আছে যে এডিআৰই অৰেল বিলাক কেতিয়াৰ পৰা আৰম্ভ হ'ব আপোনালোকে জানে যে এডিআৰই বিশেষ কেইটামান পৰীক্ষা অনুষ্ঠিত হৈছিল প্ৰথম আছিল গ্ৰেড 3 ড্ৰাইভাৰ ষ্টেনো আৰু ইলেক্ট্ৰিচিয়ান অৰ্থাৎ এপিডিচিএলৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছো যে গ্ৰেড 3 ৰ কাৰণে কম্পিউটাৰ টেষ্ট ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং টেষ্ট ষ্টেনোৰ কাৰণে ষ্টেনোৰ ব্যৱহাৰিক টেষ্ট আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে ইলেক্ট্ৰিচিয়ানৰ স্কিল পৰীক্ষা কৰাৰ যিটো পৰ্যায় তাক আমি 15 জুনৰ পৰা আৰম্ভ কৰিম
আৰু এই সমগ্ৰ ব্যৱস্থা আমি এটা মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিম। ঠিক তেনেকৈ চতুৰ্থ বৰ্গৰ পৰীক্ষাত পাছ কৰা প্ৰাৰ্থীসকলৰো অৰেল আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এমাহৰ ভিতৰত ইয়াক আমি সম্পূৰ্ণ কৰিম। অলপ আজি বা কালি বা পৰহি ৰাজ্য চৰকাৰে আপোনালোকক আনুষ্ঠানিকভাৱে দিন আৰু বাৰ আপোনালোকক জনাব। যিসকলে লিখিত পৰীক্ষা পাছ কৰিছে তেওঁলোকে এতিয়া কম্পিউটাৰ টেষ্ট, ড্ৰাইভিং টেষ্ট বা স্কিল টেষ্ট বা মৌখিক পৰীক্ষাৰ কাৰণে তেওঁলোকে যেন সাজু হয়। 15 জুনৰ পৰা এই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। মোক আৰু এটা প্ৰশ্ন বহুতে সুধি আছে যে PGT আৰু গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব? আমি 5 জুন তাৰিখে প্ৰভিজনেল ৰিজাল্ট এনাউন্স কৰিম। 5 জুনত প্ৰভিজনেল লিষ্ট এনাউন্স কৰাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু যিসকলৰ ডকুমেণ্টছ জেনুইন হ'ব তেওঁলোককে আমি চূড়ান্তভাৱে পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি ঘোষণা কৰিম। অৰ্থাৎ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব? উত্তৰ 5 জুন তাৰিখে। ইয়াৰ পিছত আপোনালোকৰ মনত ওকে, হোপফুলি ভিডিঅ'খিনি চালে, বুজি পালে কথাখিনি। মেথডছৰ ফালৰ পৰা ADREৰ কাৰণে স্কিল টেষ্টৰ অলৰেডি আমি বহুত আগৰ পৰা ক্লাছবোৰ কৰি আছোঁ, ফ্ৰীতে ক্লাছ কৰি আছোঁ, আপোনালোকে গমেই পায়। আৰু লগতে সেই ক্লাছবিলাক চাই আপোনালোকে নিজেই চাই চাব, একবাৰ গম পাব বাৰু কেণ্ডিডেটবোৰে ভাল পাইছে। গতিকে তেওঁলোকে মক টেষ্টৰ কাৰণে কৈছিলে বনাবৰ কাৰণে, আমি মক টেষ্টো বনালোঁ। 7টা মক টেষ্টৰ এটা ছিৰিজ বনাইছিলোঁ আমি, একদম ADRE প্ৰিভিয়াছ ইয়াৰৰ যিটো চিলেবাছ আছে সেই চিলেবাছ ৱাইজ বনাইছিলোঁ আমি। অনলি 59 ৰুপিজত ৰাখিছোঁ আমি সেই মক টেষ্টটোৰ প্ৰাইচ। গতিকে অলৰেডি প্ৰায় 18জনমান কেণ্ডিডেটে আমাৰ পৰা মক টেষ্টটো লৈছে আৰু ভালো পাইছে মক টেষ্টটো, কুৱেশ্যনবিলাক। গতিকে আপোনালোকে যদি ইণ্টাৰেষ্টেড, আমি এটা নম্বৰ দি দিম কমেণ্ট ছেকশ্যনত, তাত আপোনালোকে কণ্টেক্ট কৰিব। চ' হোপফুলি ভাল পালে ভিডিঅ'টো চাই, যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব আৰু আমাৰ ভিডিঅ'টো লাইক কৰি থ'ব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। থেংক ইউ এভৰিৱান, গুড নাইট।